গ্রাম সভায় যেটা আপনার নিজের হোম ডিউটি আজকে সভাপতি নির্বাচন হয়েছিল লটারি কি বলবেন সাহেব? আজি আমার এই মাহমুদপুর শাহবাদ যেটু গাঁও পঞ্চায়েত লালা ডেভেলপমেন্ট ব্লকৰ আণ্ডাৰত এইটো আগত এদিন সভা হৈছিল। সেই সভাত 5জন ওয়ার্ড মেম্বার এবসেন্ট আছিলে, তাৰ কাৰণত সভাখন হোৱা নাই। আজি নেক্সট ডেট আছিলে। আজিৰ দিনত আমি যোৱাকালি ৰাতিও আমাৰ 10জন ওয়ার্ড মেম্বার লৈ আমি বহিছিলোঁ যে আণ্ডাৰষ্টেণ্ডিং কৰি মিউচুৱেল কৰি এজন সভাপতি এজন সহ সভাপতি নিৰ্বাচিত ইয়াৰ পৰা ৰেডি হৈ ব্লকত গৈ শপত বাক্য পাঠ কৰি এইটো সমাপ্ত কৰি আহিব। কিন্তু দুটা পক্ষ লৈ বহি এইটো আমি কৰিব পৰা নাই। 5জন দুটা টিম আছিলে, এটা সাদুল্লাহৰ টিম, এটা বাহাৰুদ্দিনৰ টিম। এই দুইজনৰ দুটা মিছেছ আজি ব্লকত গৈছিলে, গৈ এইটো টছৰ মাধ্যমত লটাৰী হৈছে আৰু তাতে বাহাৰুদ্দিনৰ মিছেছ উইন কৰিছে। আৰু ভাইচ প্ৰেচিডেণ্ট আৰু এজন আমাৰ মাহমুদপুৰ গাঁও পঞ্চায়তৰ এইটোও টছ হৈছে, দুটা টছ হৈ নিৰ্বাচিত হৈছে। আজি আমি ইহঁতক ধন্যবাদ দি আছোঁ যে গোটেই টিমটো লৈ যে আমাৰ হোম জিপি এইটো ডেভেলপমেণ্টৰ কাৰণত আমাৰো সহযোগিতা থাকিব। আৰু এইটো আজি যিটো হৈছে চাওক, ইমান কণ্টেষ্ট হৈছে, 5জন ষ্টাৰ্টিঙৰ পৰা ইণ্ডিং, কিন্তু কোনো সলিউশ্যন হোৱা নাই। আজি টছৰ মাধ্যমত হৈছে, সেইটো আল্লাহ তালাৰ নিৰ্দেশত হৈছে। সেইটো আমাৰ কৰিব লগা একো নাই। আল্লাহৰ নিৰ্দেশত যিজন নিৰ্বাচিত যে 2জন হৈছে সিজনে গাঁও পঞ্চায়তৰ কাম কৰিব আৰু আমাৰ সহযোগিতা থাকিব। আমি গোটেই ওয়ার্ড মেম্বারক ধন্যবাদ। প্রেসিডেন্ট আর ভাইস প্রেসিডেন্টের নাম কি? বাহারুন্নেসা হয়েছে প্রেসিডেন্ট আর ভাইস প্রেসিডেন্ট ওয়াহিদা পারভিন। এই দুইজনের হাজবেন্ড হয়েছে এজন রিন্টু আর এজন বাহারুদ্দিন। এইজন হয় বাহারুদ্দিন তার হাজবেন্ড। আর এটু 2জন কমেন রিজার্ভেশন আসলে এই কারণে 2জন হয়েছে। জানে আপোনালোকে 50% ওমেন 50% জেন, এইটো আমাৰ অসমত এনেকৈ ৰাইজত চলি আছে। আর বেছি ইয়াত আৰু কি ক'ম, এতিয়া আমাৰ গাঁও পঞ্চায়তটো শেষ হ'লে আমাৰ যিটো সমষ্টি আছে আলগাপুৰ কাটিচৰা, তাতে 2টা ব্লকৰ আঞ্চলিক পঞ্চায়ত গঠন হ'ব। সেইটোতো আশাবাদী আমাৰ মানুহ নিৰ্বাচিত। ধন্যবাদ।